কামৰূপ জিলাৰ বেজেৰাৰ ভুমুলাহাটীত প্ৰগতি বৃদ্ধাশ্ৰম নামেৰে এখনি বৃদ্ধাশ্ৰম উদ্বোধন কৰিলে বিশিষ্ট লেখিকা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে। বাৰেলিয়া ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত প্ৰগতি বৃদ্ধাশ্ৰম মুকলি কৰা হয়। ককা আইতাক সম্পূৰ্ণ এটি ঘৰুৱা পৰিৱেশ দিয়াৰ চেষ্টাৰে এই বৃদ্ধাশ্ৰমখন মুকলি কৰা হৈছে বুলি কয় উদ্যোক্তাসকলে। লগতে মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলৰ সুবিধাৰ্থেও এটি ঘৰৰ মুকলি কৰা হয়। সমাজ কল্যাণ বিভাগৰ বিষয়া ভূপেন ভট্টাচাৰ্যই উদ্বোধন কৰে মেণ্টেলি ৰিটায়াৰ্ড পাৰ্চনছ হোমটি। বৃদ্ধাশ্ৰমখন আনুষ্ঠানিকভাৱে মুকলি কৰি মৃণালিনী দেৱীয়ে কয় যে মানৱ সেৱা এক মহৎ সেৱা। বৰ্তমান বস্তুবাদী জগতত সাঙুৰ খাই থকা মানৱ জাতিয়ে নিস্বাৰ্থভাৱে কাম কৰিব নিবিচাৰে। তাৰ পৰিপ্ৰেক্ষিতত এনেকৈ বৃদ্ধাশ্ৰম মুকলি কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ বাবে উদ্যোক্তাক ধন্যবাদ জনায়। লগতে তেখেতে ভাষণ প্ৰসংগত আধ্যাত্মিক বহুখিনি কথাই উপস্থিত ৰাইজক অৱগত কৰে। মুকলি অনুষ্ঠানত আদৰে বিশিষ্ট লেখিকা সমাজ সেৱিকা ৰক্তিমা ডেকা বৰুৱাই। অনুষ্ঠানটিত সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ লগতে নেহেৰু যুৱ কেন্দ্ৰৰ ব্যক্তিসকল উপস্থিত থাকে। আজিৰ পৰাই প্ৰগতি বৃদ্ধাশ্ৰম বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত হেৰি কৰা হৈছে। বহুতৰে সহায় সহযোগ আছে, তথাপি বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিৰ আৰম্ভণি কৰিছে। আজি ইয়াত আমাৰ সৌভাগ্য যে ইয়াৰ উন্মোচন কৰিলে আমাৰ সমাজকৰ্মী আৰু লগতে পূৰ্বৰ সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱী বাইদেৱে আজি আহি ইয়াতে উদ্ঘাটন কৰিলেহি। আৰু ইয়াত আমি আশা ৰাখিছোঁ যিসকল আমাৰ বৃদ্ধা আছে, যিসকলৰ কোনো নাই বা কেতিয়াবা তেওঁলোকৰ ৰাস্তাটো থাকে বা কেতিয়াবা ল'ৰা ছোৱালীৰ পৰাও তেওঁলোক অৱহেলিত হোৱাও আছে, তেনেকুৱা ধৰণৰ যিসকল আছে বৃদ্ধা সকলোকে আমি ইয়াত ৰাখিম সযতনে, সেইটোকে আমি আশা ৰাখিছোঁ। আৰু এইটো এটা আমাৰ সপোনেই আছিলে যে আমি এখন এনেকুৱা বৃদ্ধাশ্ৰম খুলিম য'ত তেনেকৈ থাকিব, নিজৰ ঘৰত থকা দি আমাৰ আইতা ককাহঁত থাকিব আৰু ইয়াত আমি এটা পৰিৱেশ দিম তেওঁলোকক যাতে ঘৰৰ দৰে থাকিব পাৰে। সেইটোৱে আমাৰ আশা, আৰু আশা কৰিছোঁ যে সকলোৱে যাতে আমাক সহায় সহযোগিতা কৰে। আজিতো আমাক আহিছে, আমাক সহায় কৰিছে সকলোৱে বা উপস্থিত আছে, সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা বা অতি আমাৰ কাৰণে প্ৰেৰণাদায়ক বিষয় এইটো। আৰু আশা ৰাখিছোঁ এই বৃদ্ধাশ্ৰমখন আমাৰ এখন দলিল হৈ ৰওক আমাৰ এই অঞ্চলটোৰ। আৰু এই অঞ্চলটোত নাছিলে আমি বহুত গুৱাহাটীত থ'বগৈ লাগে, নলবাৰীত থওঁগৈ কেতিয়াবা বা কেতিয়াবা অন্য বকুত লৈ যাওঁ, তেনেধৰণে আমি আইতা ককাহঁতক থ'বলগীয়া হৈছিলে। কিন্তু এতিয়া আমি ইয়াতেই থ'ব পাৰিম, নিজৰ ঘৰতে থকা নিচিনা লাগিব তেওঁলোকৰ। সেই আশাৰে আমি আজি এখন ইয়াতে উন্মোচন কৰিছোঁ। আৰু আজি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন, আৰু লগতে আমাৰ যিসকল বয়োজ্যেষ্ঠ নাগৰিক আছে তেওঁলোকৰো যিটো দিন, সেইটো 1 অক্টোবৰ হয়। আজি ইয়াতে সমাজ কল্যাণ বিভাগৰ দ্বাৰা ইয়াতেই পালন কৰা হৈছে। এই গোটেইখিনি মিলি এটা আমাৰ বাবে আজি খুব এটা ভাল দিন। আৰু লগতে বৃদ্ধাশ্ৰমৰ লগতে আমি ইয়াতে মেণ্টেলি ৰিটায়াৰ্ড চাইল্ড, মানসিকভাৱে যিসকল ৰোগগ্ৰস্ত তেওঁলোকৰ কাৰণেও এটা হোম আমি ইয়াতে আজি উদ্ঘাটন কৰিলে আমাৰ সমাজ কল্যাণ বিষয়া ভূপেন ভট্টাচাৰ্যদেৱে। আৰু এইখিনিয়ে কথা, আৰু এইটো আমাৰ এটা দলিল হৈ ৰওক আৰু সকলোৰে সহায় সহযোগিতা যেন থাকে সদায়, তাকে কামনা কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা বিজুমাৰ প্ৰতিবেদন, এনিভাৰত 24।